নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাও ষ্টুডিঅ'ত মই মুকেশ দোষী মৰিনীৰ পৰা 7 কিলোমিটাৰ নিলগত নাগাজাংকাৰ ভিতৰুৱা অঞ্চলত ভোগদৈ নৈৰ পাৰত প্ৰাকৃতিক মনোৰম পৰিৱেশত পৰ্যটকক আকৰ্ষণ কৰি গঢ় লৈ উঠিছে নাগাজাংকা ইকো কেম্প। চাওঁ হওক নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। মৰিয়নি চহৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগত নাগাজাংকাৰ ভিতৰুৱা এটি অঞ্চলৰ ভোগদৈ নদীৰ পাৰত নতুনকৈ গঢ় লৈ উঠিছে প্ৰাকৃতিক মনোৰম পৰিৱেশৰ মাজত নাগাজাংকা ইকো কেম্প। উল্লেখযোগ্য যে দেৱাশিষ ৰাজকোঁৱৰ নামৰ মৰিয়নিৰ এগৰাকী উদ্যমী যুৱকে এই মনোমোহা ইকো কেম্পখনি গঢ় দিছে। এই মনোমোহা ইকো কেম্পখনি বিভিন্ন ধৰণৰ বাঁহেৰে নিৰ্মিত কটেজ, চাংঘৰ, পাৰ্ক, হোটেল আদি এই ইকো কেম্পটোৰ এক চাবলগীয়া দৃশ্য। তাৰোপৰি নদীৰ মাজভাগতো চাংঘৰ সাজি ইয়ালৈ অহা লোকে নদীখনৰ আন এক দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিব পাৰিব। নতুন বছৰটিত ইয়ালৈ বহু দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈ বনভোজপ্ৰেমী ৰাইজ অহা পৰিলক্ষিত হয়। লগতে উক্ত অঞ্চলটিৰ মনোৰম প্ৰাকৃতিক দৃশ্য উপভোগ কৰি শলাগ লৈ যায় উক্ত স্থানটিৰ। ইকো কেম্পটোৰ নাম হ'ল নাগাজাংকা ইকো কেম্প। এইটো আপোনাৰ মৰিনীৰ পৰা 7 কিলোমিটাৰ নাগালেণ্ড দিশত ৰাস্তাত আহিলে পোৱা যায়। আৰু ইয়াতে আমাৰ থকা খোৱাৰ সুব্যৱস্থা আছে। আমাৰ থলুৱা খাদ্যৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান ফুডৰ পৰা আৰম্ভ কৰি সকলোখিনি ব্যৱস্থা আছে। আৰু শিশুৰ উপযোগী খেলাৰ ধূলাৰ ব্যৱস্থা আছে। দিনজোৰাকৈ দিনটো উপভোগ কৰাৰ কাৰণে সকলোখিনি আমাৰ ব্যৱস্থা কৰা আছে। নৈশ যাপন কৰিবৰ কাৰণে ধুনীয়াকৈ কেম্প ফায়াৰ কৰাৰ পৰা আমাৰ কটেজ সকলোখিনি ব্যৱস্থা আছে। টেণ্ট কেম্প চাইটো লগোৱা হয়। সকলোখিনি ব্যৱস্থা আমাৰ ইয়াতে আছে। আপুনি ইয়াত এইখন স্থাপন কৰা কিমান বছৰ হৈছে? আমাৰ এখন যোৱা নৱেম্বৰ 2 বছৰ, এইবছৰ 3 নম্বৰ বছৰটোৰ চলি আছে। এই ইমান এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আপোনালোকৰ আমি কোৱা শুনিছোঁ যে খুব জনপ্ৰিয়তা অৰ্জন কৰিছে। গতিকে আপুনি আপোনাৰ মনলৈ কেনেকৈ আইডিয়া আহিলে যে এনেকুৱা এখন সুন্দৰভাৱে ইকো পাৰ্ক এখন খুলিব লাগে? আচলতে কি হয়, মই নিজেও খুব ফুৰি মেলি ভাল পাওঁ। বিভিন্ন ঠাই বছৰেকত এবাৰ দুবাৰ যিকোনো ঠাইত যোৱাৰ এটা চখ আছে। তো এনেকৈ সেই ফুৰি মেলি থাকোঁতে ধৰি লওক আপোনাৰ মোৰ নিজৰ মনলৈ আমাৰ নিজৰ ঠাইখনতে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত, বিশেষকৈ ভোগদৈ নৈসৰ্গিক পৰিৱেশৰ মাজত যদি নিজে এটা গঢ় দিব পাৰোঁ, লগতে ৰাইজকো যদি সুবিধা কৰি দিব পাৰোঁ, সেই কথাটো মনলৈ আনি এখন আৰম্ভ কৰিলোঁ। এতিয়ালৈকে ৰাইজৰ যথেষ্টখিনি সহায় পাইছোঁ নিশ্চয়কৈ। গতিকে ভাবিছোঁ আগলৈকেও ৰাইজৰ যদি সহায় পাই থাকোঁ নিশ্চয় আৰু আমি বহুতখিনি আগুৱাই লৈ যাব পাৰিম। ঠিক আছে, আপোনাক ইলেক্ট্ৰনিক মিডিয়াৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু লগতে যে আপুনি এজন অসমীয়া যুৱক হিচাপে আজি আপুনি নৱপ্ৰজন্মৰ কাৰণে আদৰ্শ হৈ ৰওক। আপোনাৰ এই ব্যৱসায়ত উন্নতি বিধান কৰক। আপোনাৰ পৰিয়াললৈ শেহতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মোৰো আপোনালোকৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰাও আপোনালোকৰ শেহতীয়াকৈ হ'লেও নৱবৰ্ষৰ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব্যুৰো ৰিপৰ্ট নিউজ নাও।